নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। পোনপ্ৰথমবাৰৰ বাবে যিসকলে আমাৰ চেনেলটো চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সকলোৰে প্ৰিয় ধাৰাবাহিক ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ SI ছাৰ আৰু বিউটি বাইলুঙে বেহাৰবাৰী ধাৰাবাহিকখন কিয় এৰিলে আপোনালোকে বাৰু জানেনে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আপোনালোক কোনে কোনে বাৰু SI ছাৰ আৰু বিউটি বাইলুঙক ধাৰাবাহিকখনত মিছ কৰিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁলোকৰ অভিনয় চাই ভাল পাইছিলে তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। SI ছাৰ খ্যাত প্ৰীতম বৰুৱাই এইবাৰ ভ্ৰাম্যমাণ জগতৰ থিয়েটাৰত অভিনয়ৰ লগত ব্যস্ত হৈ থকাৰ বাবে ধাৰাবাহিকখনৰ পৰা আঁতৰি আহিল। লগতে বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰীয়েও তেওঁৰ দেউতাকৰ মৃত্যুৰ পিছৰে পৰা ধাৰাবাহিকখনৰ পৰা বিৰতি ল'লে। বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰীয়ে ঘৰৰ দায়িত্ব বহন কৰিব লগা হোৱাৰ হেতুকে বেহাৰবাৰী আউটপোষ্টৰ পৰা আঁতৰি আহিল। বেহাৰবাৰী কিয় এৰিলা? একচুৱেলি মোৰ লাষ্ট ইয়েৰ মোৰ দেউতা ঢুকাইছিলে 9 জুলাইত। তো 9 জুলাইৰ পৰা আজি এতিয়া 1 বছৰ, মানে 9 জুলাই আজি 11 জুলাই 1 বছৰ হৈছে। এইটো দেউতা যেতিয়া এডমিট হৈ আছিলে তেতিয়াই মই বেহাৰবাৰীৰ পৰা এৰি থৈ অহা মানে এৰা নাছিলোঁ, কিন্তু সেইখিনি সময়ত ঘৰত ল'ৰা নাই, যিহেতু মই আমাৰ ছোৱালীয়ে 3জনী, মাজু ভণ্টি বিয়া হ'ল, মই ডাঙৰ। তো সেইটো সময়ত ওলাই আহিব লগা হ'ল, যিহেতু ময়ে লাগি থাকিব লাগিব ওতঃপ্ৰোতভাৱে। তো তাৰপিছত 1 মাহৰ পিছত হস্পিটেলত থকাৰ পিছত ঢুকালে তেখেত। তাৰপিছত ঘৰতে থাকি দিলোঁ মই। ঘৰত থাকি তাৰপিছত